উদ্যোগ নগৰী বোকাজানত পুৱাই শ্ৰমিকৰ উত্তাল প্ৰতিবাদ। বোকাজানৰ বিলাতী মাটি কাৰখানাত মুখ্য প্ৰৱেশদ্বাৰত প্ৰতিবাদ কৰে কাৰখানাটোৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে। কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন কৰ্মচাৰী ফেডাৰেচন আৰু সংযুক্ত কৃষক মৰ্চাৰ আহ্বানত দেশজোৰা চলা বন্ধৰ সমৰ্থনত আজি বোকাজানতো বিভিন্ন ঔদ্যোগিক প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ বন্ধৰ সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। ভাৰত বন্ধৰ সমৰ্থনত 11 দফীয়া দাবীৰে চৰকাৰক হুংকাৰ দিছে শ শ্ৰমিকে। চৰকাৰৰ শ্ৰম বিৰোধী কৃষক বিৰোধী নীতিৰ প্ৰতিবাদত ভাৰত বন্ধৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। শ্ৰমিকৰ দাবী ব্যক্তিগতকৰণ বন্ধ কৰিব লাগে, নিবনুৱা সমস্যা সমাধান কৰিব লাগে, শ্ৰমিকৰ সমস্যা সমাধান কৰিব লাগে আৰু অনুমোদিত পদত নিযুক্তি প্ৰদান কৰিব লাগে, অধিক চাকৰি সৃষ্টি কৰিব লাগে, শ্ৰমিকৰ পাৰিতোষিক বৃদ্ধি কৰিব লাগে ইত্যাদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ সন্মুখত। বোকাজানৰ পৰা অঞ্জন দে ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। কৃষক বিৰোধী যিবিলাক নীতি, শ্ৰমিক বিৰোধী যিবিলাক নীতি আমাৰ ইয়াত ৰূপায়ণ কৰিব তেওঁলোকে বিচাৰিছে। আমাৰ 29টা যিটো শ্ৰমিক আইন আছিলে, সেই শ্ৰমিক আইনকেইটা 4টালৈ ৰূপান্তৰিত কৰি আমাৰ যিটো বাক স্বাধীনতা আছে, বাক স্বাধীনতা বন্ধ কৰিবৰ কাৰণে এই চৰকাৰে চেষ্টা চলাই আছে। আমাৰ সকলোবিলাক উদ্যোগ তেওঁলোকে প্ৰাইভেট কৰিব বিচাৰি আছে। আমাৰ মিনিমাম যিটো পেঞ্চন আছিলে তেওঁলোকে সেইটো আজিলৈকে লাগু কৰা নাই। আমাৰ যিটো মিনিমাম আমাৰ দৰমহা হ'ব লাগে, মিনিমাম দৰমহা আমাৰ সকলো 26,000 টকা হ'ব লাগে, 26,000 টকা মিনিমাম দৰমহা তেওঁলোকে কৰি দিয়া নাই। সকলোবিলাক উদ্যোগ আজি মৰণ ফান্দলৈ গৈ আছে। তেওঁ সেইবিলাক পুনৰ উৎপাদনমুখী কৰিব বিচৰা নাই, তেওঁলোকে সেইবিলাক প্ৰাইভেটক গতাই দিব বিচাৰিছে। আমি তাৰ কাৰণেই আজি এই ধৰ্মঘটটো আমি পালন কৰিব বিচাৰিছোঁ। আমাৰ সংগঠনৰ ওপৰৰ বিষয়ববীয়াসকলে আমাৰ নিৰ্দেশমৰ্মে আমি তেওঁলোকৰ পৰামৰ্শমৰ্মে আমি আগন্তুক দিনত যি কৰ্ম তেওঁলোকে কৰিবলৈ কয় বা যি তেওঁলোকে ষ্টেপ ল'বলৈ কয় আমি তেওঁলোকে অনুমতি সাপেক্ষে আমি তেওঁলোকৰ অনুমতি পালন কৰিম কামবিলাক। আজি চৰকাৰখন সম্পূৰ্ণ ব্যৰ্থ। তেওঁলোকে কি কৰিছে, সকলোবিলাক উদ্যোগ আপোনালোকে দেখিছে যে পূৰা প্ৰাইভেট কৰিব বিচাৰিছে। সকলো প্ৰাইভেট কৰি পেলাই আমাৰ শ্ৰমিক যিমান আছে, এটা উদ্যোগত যদি আমি মিনিমাম 500 আমি শ্ৰমিক থাকে, 500 শ্ৰমিকৰ পৰা তেওঁলোকে মিনিমাম 200 শ্ৰমিক কৰিব বিচাৰিছে। 200 শ্ৰমিকৰ যোগেদি তেওঁলোকে উৎপাদন কৰিব বিচাৰিছে, যিটো আমাৰ 200 শ্ৰমিকে আমি গৰু মৰা নিচিনাকৈ আমি কাম কৰিবলগীয়া হৈছে আজি। তো সেইবিলাক নীতি তেওঁলোকে আমাৰ ওপৰত জাপি দিব বিচাৰিছে তেওঁলোকে। হয়, তেওঁলোকে আমাৰ মিনিমাম দৰমহা সকলোৰে মিনিমাম যিজন আনস্কিল ৱৰ্কাৰ বুলি কয়, তেওঁলোক আনস্কিল ৱৰ্কাৰতো আমাৰ ইয়াত মিনিমাম দৰমহা আমি 26,000 টকাৰ দৰমহা, মাহিলী দৰমহা 26,000 টকাটো পোৱাটো বিচাৰিছোঁ। আমাৰ দাবীটো বহুত আছে, কিন্তু তাৰ পিছতে আমাৰ নিজৰ ফেক্টৰীক লৈ পেলাই আমি যিখিনি দাবী ক'ব পাৰিছোঁ এতিয়া সেইখিনি আমি ক'ব পাৰিছোঁ। বৰ্তমান আমি ইয়াত 400 আছোঁ, 400-500 আমি শ্ৰমিকে আমি ৰূপায়ণ কৰিছোঁ। ইয়াত আমি এতিয়া বৰ্তমান বিলাতী মাটি কাৰখানাৰ শ্ৰমিকসকলে আছোঁ ইয়াত।